নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত বিদ্যালয়ত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তামোলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ৰিভিজনাৰী টেষ্ট বা প্ৰি ফাইনেল এক্সাম 2025ৰ যিখন এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ আছিল সেইখনৰ সমাধান। ইতিমধ্যে আমি 1 মাৰ্ক আৰু 2 মাৰ্কৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম আমি 4 মাৰ্কছৰ যিখিনি কুৱেশ্যন আছে সেইখিনিৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 3, তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিয়া, প্ৰত্যেকটো কাৰণে 4 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা। উত্তৰটো হ'ব পৰিৱেশ শিক্ষাৰ 4টা নীতি তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, পৰিৱেশ শিক্ষা অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলতাৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে। পইণ্ট নম্বৰ 2, পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে। পইণ্ট নম্বৰ 3, পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। পৰিৱেশত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাৰে। পইণ্ট নম্বৰ 4, পৰিৱেশ শিক্ষাৰ সমাজৰ লগত সম্পৰ্ক থকা দেখা যায়। মানুহ আৰু পৰিৱেশৰ মাজত এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা দেখা যায়। কুৱেশ্যন নম্বৰ বি, শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা। মনোযোগৰ অৰ্থ হ'ল পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতাক আৰোপ কৰা। আগ্ৰহ মনোযোগৰ প্ৰধান চৰ্ত বা আভ্যন্তৰীণ কাৰণ। গতিকে অনুমান কৰিব পাৰি যে এই দুয়োবিধ কাৰ্যৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে। মনোবিদসকলে মনোযোগ আৰু আগ্ৰহৰ শিক্ষাৰ ক্ষেত্ৰত যে এক বিশেষ ভূমিকা আছে সেই বিষয়ে প্ৰায়ে আঙুলিয়াই আহিছে। এই দুয়োবিধৰ অবিহনে শিক্ষণ প্ৰচেষ্টা ফলপ্ৰসূ হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ কৃতকাৰ্যতা ঘাইকৈ তেওঁলোকৰ মনোযোগ আৰু আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মনোবিদসকলে মনোযোগ আৰু আগ্ৰহক শিক্ষা প্ৰক্ৰিয়াৰ উপায় আৰু সমাপ্তি বুলি অভিহিত কৰিছে, যি কোনো ধৰণৰ ফলপ্ৰসূ শিক্ষণৰ বাবে ব্যক্তিক মানসিক সজাগতা আৰু ইচ্ছাৰ নিতান্তই প্ৰয়োজন। আনহাতে কেৱল মনোযোগ আৰু আগ্ৰহে এনে মানসিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মনোযোগ আৰু আগ্ৰহক শিক্ষাৰ ক্ষেত্ৰত উপায় আৰু সমাপ্তি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ চি, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা। উত্তৰটো হ'ব মানসিক বুলি কোৱা কথাষাৰৰ দ্বাৰা সাধাৰণতে মনৰ লগত জড়িত হৈ থকা কথাৰ বতৰাসমূহৰ বিষয়ে বুজোৱা হয়। এনেদৰে স্বাস্থ্য বুলি কোৱা কথাষাৰৰ দ্বাৰা অসুস্থতাৰ পৰা মুক্ত অথবা নিৰোগী দেহ মানসিক অৱস্থা এটাৰ কথাকে বুজোৱা হয়। অৰ্থাৎ এগৰাকী লোকৰ কোনো বেমাৰ আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক ৰোগৰ অনুপস্থিতিত অধিক সদৰ্থকভাৱে ক'বলৈ হ'লে ই হৈছে সমাযোজন, ফলদায়ক, পূৰ্বাভিমুখিতা আৰু আগ্ৰহ আদিৰ দ্বাৰা বিশেষভাৱে চিহ্নিত কৰা এটা অৱস্থা। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এটা স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা। স্বাস্থ্যকৰ জীৱনৰ দ্বাৰা বেমাৰ আজাৰৰ পৰা মুক্ত শাৰীৰিক আৰু মানসিক অৱস্থা এটাৰ কথাকে বুজোৱা হয়। কুৱেশ্যন নম্বৰ ডি, অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। অনুবন্ধন শিক্ষণৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, শিক্ষণ হৈছে স্বাভাৱিক প্ৰতিক্ৰিয়া আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সংযোগ সাধনৰ ফলস্বৰূপ। পইণ্ট নম্বৰ 2, ই এক যান্ত্ৰিক প্ৰক্ৰিয়া। তৃতীয় বৈশিষ্ট্যটো হৈছে অনুবন্ধন শিক্ষণৰ বাবে বাৰম্বাৰ ক্ৰিয়াৰ প্ৰয়োজন। চতুৰ্থ পইণ্টটো হৈছে অনুবন্ধন শিক্ষণৰ বাবে উচ্চ বুদ্ধিৰ প্ৰয়োজন নহয়, ই ইন্দ্ৰিয় সম্বন্ধীয়। কুৱেশ্যন নম্বৰ ই, ভেদ্যতা বা বিচ্যুতিৰ জোখ বুলিলে কি বুজা? চতুৰ্থক বিচ্যুতি পৰিমাপনৰ 3টা সুবিধা লিখা। প্ৰদত্ত ৰাশিৰ পৰা নিৰ্ণয় কৰা গড়ৰ পৰা সেই ৰাশিবোৰৰ কেনে হাৰত বিভেদ বা পৃথক হৈ আছে তাৰ বুজ লোৱাটোৱে হৈছে বিচ্যুতিৰ পৰিমাপন। চতুৰ্থক বিচ্যুতি পৰিমাপনৰ 3টা সুবিধা তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিবলৈ সহজ আৰু ইয়াৰ অৰ্থ সহজে উপলব্ধি কৰিব পাৰি। পইণ্ট নম্বৰ 2, বিচ্যুতিৰ যুগ হিচাপে ই প্ৰসাৰতকৈ অধিক নিৰ্ভৰযোগ্য। পইণ্ট নম্বৰ 3, একেবাৰে মূৰৰ কেইটামান ৰাশিৰ মান জনা নাথাকিলেও চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিব পাৰি। কুৱেশ্যন নম্বৰ এফ, অসম মাধ্যমিক শিক্ষা আইন 1961ত
উল্লেখ কৰা 4টা প্ৰস্তাৱৰ বিষয়ে লিখা। ইয়াত 4টা প্ৰস্তাৱৰ কথা উল্লেখ কৰা হৈছে। পইণ্ট নম্বৰ 1, এই আইন সমগ্ৰ অসমতে বলবৎ হ'ব। পইণ্ট নম্বৰ 2, অসমৰ চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বোৰ্ডে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। পইণ্ট নম্বৰ 3, চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে মাধ্যমিক শিক্ষা বোৰ্ড নামেৰে এখন বোৰ্ড স্থাপন কৰা হ'ব। শেষৰ পইণ্টটো হৈছে বা প্ৰস্তাৱটো হৈছে, এই বোৰ্ডৰ সচিবগৰাকীক চৰকাৰে নিয়োগ কৰিব আৰু তেওঁ সমিতিৰ বা কমিটিৰ সদস্য হ'ব। কুৱেশ্যন নম্বৰ জি, স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত 4টা পৰ্যায়ৰ বিষয়ে আলোচনা কৰা। স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত 4টা পৰ্যায় তলত আলোচনা কৰা ধৰণৰ। পইণ্ট নম্বৰ 1, শিক্ষণ লাভ আৰু অভিজ্ঞতা আহৰণ। স্মৃতি লাভৰ ক্ষেত্ৰত আটাইতকৈ বা এইটোৱে সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰথম পৰ্যায়। এইটো প্ৰাথমিক স্তৰত ব্যক্তিয়ে পঞ্চেন্দ্ৰিয়ৰ সহায়েৰে পৰিৱেশ বা চাৰিওফালৰ পৰিস্থিতিৰ পৰা বিভিন্ন জ্ঞান বা অভিজ্ঞতা আহৰণ কৰে। শিক্ষণ অভিজ্ঞতা অবিহনে মানুহৰ মন উকা কাগজ সদৃশ। গতিকে স্মৃতি পাবলৈ সংবেদন আৰু সংবোধনৰ জৰিয়তে অভিজ্ঞতা লাভ অতিশয় প্ৰয়োজনীয়। ইয়াৰ অবিহনে স্মৃতি লাভ অসম্ভৱ। দ্বিতীয় স্তৰটো হৈছে সংৰক্ষণ। স্মৃতি প্ৰক্ৰিয়াত অন্তৰ্নিহিত দ্বিতীয় পৰ্যায়টো বা প্ৰয়োজনীয় পৰ্যায়টো হৈছে লাভ কৰা শিক্ষণ আৰু অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ মনত সঞ্চয় কৰি ৰখা। যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয়, তেনেহ'লে সি পাহৰণিৰ গৰ্ভত লীন যাব। গতিকে মনৰ এই সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি লাভ অসম্ভৱ। তৃতীয় পৰ্যায়টো হৈছে পুনৰস্মৰণ। স্মৃতি প্ৰক্ৰিয়াত জড়িত তৃতীয় পৰ্যায়টো হৈছে পুনৰস্মৰণ বা মনত পেলোৱা। এইটো পৰ্যায়ত মনত সংৰক্ষিত অতীত অভিজ্ঞতাক সচেতনতালৈ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হয়। অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তন নোহোৱাকৈ অৰ্থাৎ হুবহু পুনৰস্মৰণ কৰিবলৈ মনে যত্ন কৰে। গতিকে পুনৰস্মৰণ অতীত অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ ক্ৰিয়া বুলি ক'ব পাৰি। শেষৰ স্তৰটো হৈছে প্ৰত্যাবিজ্ঞ। ওপৰত উল্লেখিত স্মৃতিৰ এই 3টা পৰ্যায়ৰ উপৰিও মনোবিদসকলে আৰু এবিধ পৰ্যায় উল্লেখ কৰিছে। এইবিধক প্ৰত্যাবিজ্ঞা বুলি কোৱা হয়। প্ৰত্যাবিজ্ঞাৰ দ্বাৰা স্মৃতি লাভ সহজ, কাৰণ এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে মনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। যি বস্তুৰ স্মৃতি পাবলৈ বিচৰা হয় সি ব্যক্তিৰ ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাতে থাকে। কেৱল পূৰ্বৰ অভিজ্ঞতাত বৰ্তমানৰ লগত ৰিজাই স্মৃতি চিনাক্তকৰণ কৰাৰ প্ৰয়োজন। কুৱেশ্যন নম্বৰ 8, আয়তচিত্ৰ কাক বোলে? তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা আয়তচিত্ৰ অংকন কৰা। ইয়াৰ উত্তৰটো মই তোমালোকক নেক্সট ভিডিঅ'টোত দিম, কাৰণ এই ভিডিঅ'টো বনাবৰ কাৰণে 15 পৰা 20 মিনিট সময়ৰ অতিৰিক্ত সময় প্ৰয়োজন হয়। সেইকাৰণে এটা ভিডিঅ'তে সকলোখিনি দিয়াটো অসম্ভৱ। সেইকাৰণে মই এই ভিডিঅ'টো বা এই আয়তচিত্ৰৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ আই, শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে কি বুজা? শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য লিখা। উত্তৰটো হ'ব, অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। এই তত্ত্বমতে শিক্ষণ এক মানসিক বা বৌদ্ধিক কাৰ্য, যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থাকে। শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যসমূহ তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, ই সৃষ্টিমূলক আৰু গঠনমূলক কাৰ্যৰ বাবে সহায়কাৰী। নিজস্বভাৱে উচ্চ স্তৰৰ পৰীক্ষা আৰু গৱেষণামূলক কাৰ্য কৰিবলৈ ই উৎসাহ যোগায়। পইণ্ট নম্বৰ 2, ই মানুহক আত্মনিৰ্ভৰশীল কৰি তোলে আৰু নিজৰ কাৰ্যত পৰিচালক ৰূপে গঢ়ি তোলে। পইণ্ট নম্বৰ 3, এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰৰ বিকাশ কৰিব পাৰি। পইণ্ট নম্বৰ 4, ই প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালীৰ বাবে সহায়কাৰী, কাৰণ অন্তৰ্দৰ্শন শিক্ষণত উচ্চ বুদ্ধিৰ প্ৰয়োজন। কুৱেশ্যন নম্বৰ জে, শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। ইয়াৰ 4টা পৰামৰ্শ তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, প্ৰাথমিক স্তৰত ল'ৰা ছোৱালীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱনৰ ধাৰণাৰ মানদণ্ডৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে। পইণ্ট নম্বৰ 2, মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব পৰা যায়। পইণ্ট নম্বৰ 3, জনসংখ্যা বিষয়ক গৱেষণা কৰিবৰ বাবে গৱেষক পণ্ডিতসকলক উৎসাহিত কৰিব লাগে। শেষৰ পইণ্টটো হৈছে, বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত জনসংখ্যাৰ শিক্ষা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে।
কুৱেশ্যন নম্বৰ কে মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰোৱাৰ বাবে চেষ্টা কৰিব লাগে। পইণ্ট নম্বৰ 2 ছাত্ৰীসকলৰ আগ্ৰহ অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। পইণ্ট নম্বৰ 3 লিংগ বিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাক স্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগে। পইণ্ট নম্বৰ 4 মহিলাসকলক তেওঁলোকৰ জ্ঞাত পচন্দ ক্ষেত্ৰসমূহ যেনে শিক্ষা স্বাস্থ্য নিয়োগ সম্পৰ্কে জানিবলৈ যোগ্যৱান কৰি তুলিব লাগিব। কুৱেশ্যন নম্বৰ এৰ শিক্ষাত সমতাৰ সুযোগ প্ৰদানৰ বাবে 1986 চনৰ জাতীয় শিক্ষানীতিত আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। শিক্ষাত সমতাৰ সুযোগ প্ৰদানৰ বাবে 1986 চনৰ জাতীয় শিক্ষানীতিত আগবঢ়োৱা পৰামৰ্শসমূহ তলত আলোচনা কৰা হ'ল। প্ৰথম পৰামৰ্শটো হৈছে মহিলাৰ সমতাৰ বাবে শিক্ষা। নতুন শিক্ষানীতিত মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিৰ বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ'ব। অতীতত সৃষ্টি হোৱা বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লোৱাৰ ক্ষেত্ৰসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। পইণ্ট নম্বৰ 2 অনুসূচিত জাতিৰ শিক্ষা। অনুসূচিত জাতিৰ লোকসকলে যাতে অনুসূচিত জাতিৰ লোকসকলৰ সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা হ'ব। গ্ৰামাঞ্চলৰ মহিলা আৰু পুৰুষ আৰু চহৰ অঞ্চলৰ মহিলা পুৰুষৰ মাজত সমতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। পইণ্ট নম্বৰ 3 অনুসূচিত জনজাতিৰ শিক্ষা। অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলত প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব। তেনেকুৱা অঞ্চলৰ বিদ্যালয়ৰ ঘৰবোৰ শিক্ষাৰ সাধাৰণ কোষৰ সাহায্যত বনোৱাৰ ব্যৱস্থা কৰা হ'ব। জনজাতীয় কল্যাণ আঁচনিৰ পৰাও এই ক্ষেত্ৰত সাহায্য আগবঢ়োৱা হ'ব। জনজাতিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰয়োজন সাপেক্ষে শিক্ষাদানৰ সামগ্ৰী প্ৰাৰম্ভিক স্তৰৰ বাবে একেভাৱে প্ৰস্তুত কৰা হ'ব যাতে পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ আঞ্চলিক ভাষাত সকলো কাম কৰিবলৈ সক্ষম হয়।